চতিয়াত সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড। হত্যা কৰি পুতি থোৱা অৱস্থাত উদ্ধাৰ দয়াল মণ্ডল নামৰ ব্যক্তিজনৰ মৃতদেহ। 10 দিন ধৰি সন্ধানহীন হৈ আছিল লোকজন। আজি চতিয়াৰ গেৰেকীৰ পূব ভোলাগুৰিৰ নুমল মুৰা নামৰ লোকজনৰ ঘৰৰ পিছফালে পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। আনহাতে সম্প্ৰতি নুমল মুৰাও পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।